এইখন আপোনাৰ নতুন ছুইফ্টখন হয়, এচেছৰিজ কমপ্লিট লাগি আছে, একো এক্সট্ৰা লগাবলগীয়া একোৱে নাই। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্চনে নতুন গাড়ী যদি কোনোবাই ভাবি আছে ল'মকৈ মাৰুতিৰ, মোৰ এই কণ্টেক্ট নাম্বাৰটো শ্ব' কৰি আছে, কণ্টেক্ট কৰিব। গাড়ীখন চাই যাওক, নাম্বাৰটো অকণমান দেৰি আগত ৰিফ্লেক্ট কৰিয়ে আছিল, আপোনালোকে দেখিছিলে, সেইটো নাম্বাৰতে কণ্টেক্ট কৰিব। বাকী আপুনি চাওক গাড়ীখন ধুনীয়া হৈ আছে আৰু নতুন গাড়ী ন, পূৰা কমপ্লিট এচেছৰিজ কমপ্লিট লাগি আছে, মানে একো এক্সট্ৰা লগাবলগীয়া একোৱে নাই। মানে জনাব যদি কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্চন হয়, য'ৰেই নহওক, ফাইনেন্স কমপ্লিট এভেইলেবল হৈ আছে চবতে, য'তে নকৰে, আৰু গাড়ীও সেইমতে চাই দিয়া হ'ব কমপ্লিট। যি গাড়ীয়ে নলওক, আপোনালোকে খালি কণ্টেক্ট নাম্বাৰ যিটো শ্ব' কৰি আছিলে, সেই নাম্বাৰটোত আপুনি কণ্টেক্ট কৰিব, ডিটেইলছখিনি মই বুজাই দিম। গাড়ীখনৰ আপোনাৰ লুকছ বাইজ চাওক, এচেছৰিজখিনি যেতিয়া কমপ্লিট লাগি যায় গাড়ীখনত, কিমান ধুনীয়া লাগে চাওক লুকছ বাইজ। আপুনি এতিয়া মই ফ্ৰণ্টৰ লুকটো আপোনাক দেখুৱাই আছোঁ, চাব ফ্ৰণ্টৰ লুকটো এইফালৰ পৰা এনেকৈ আহিছে, গ্ৰাফিক্সখিনিৰ লগতে আহিব, মানে লুকছটোৱে চেঞ্জ হৈ যায় মানে আপোনাৰ গাড়ীখনৰ। চাই যাওক, এতিয়া ফ্ৰণ্ট ছাইডটো দেখাম, এইটো ফ্ৰণ্ট ছাইড, ফ্ৰণ্টত আপোনাৰ ক্ৰ'ম গ্ৰিলটো আহি যাব, আৰু এইটো আপোনাৰ ৰেড আছে সেইখিনি, আৰু ফগ লাইট লাগিয়ে আছে, ক্ৰ'ম ফিনিছটো কমপ্লিট পাই যাব, ধুনীয়া পাব।